তোমাৰ ঘৰ ক'ত? বিষ্ণুপুৰ বিষ্ণুপুৰ। কোন কলেজত পঢ়া? বিজনী কলেজ বিজনী কলেজ। বিষ্ণুপুৰৰ সদায় অহা যোৱা কৰা? বাছ ভাড়া কিমান লয়? 20 টকা 20 টকা লয়। ইয়াৰ পৰা কিমান দূৰ হয় বিষ্ণুপুৰ? 18 বা 15 কিলোমিটাৰ 15 কিলোমিটাৰ। কিন্তু তুমি জানানে 2019 চনৰ যিখন মানে গভ নটিফিকেশ্যন, সেইমতে প্ৰতি কিলোমিটাৰত উইথ ইনক্লুডিং টেক্স বাছ ভাড়া হ'ব লাগে 99 পইচা। অৰ্থাৎ ধৰা 1 টকাই ধৰাচোন, 1 টকা হ'লে তোমাৰ 15 টকা হ'ব লাগে, আৰু ষ্টুডেণ্ট হিচাপত হ'ব লাগে 7.5 টকা। কিমান লৈ আছে? 20 টকা 20 টকা। সদায় 20 টকা লয়। ক'ত পঢ়া? কোন ক্লাছত? ফাৰ্ষ্ট ইয়াৰ। ঘৰ ক'ত? বাছ ভাড়া কিমান লয়? 40 টকা লয়। তাৰমানে আগতে ধৰক আজিৰ পৰা কমচে কম 7-8 বছৰ আগতে বিষ্ণুপুৰৰ পৰা বিজনীলৈ আমাৰ তেনেকৈ বাছ গাড়ী চলাচল কৰা নাছিল। ধৰক 7-10 বছৰৰ ভিতৰত অকল টেম্পৰে ষ্টুডেণ্ট বা যাত্ৰীবিলাকে এক বুজন সংখ্যক পৰিমাণৰ ভাড়া দি আপ ডাউন কৰিছিল। তেতিয়া বিষ্ণুপুৰৰ পৰা অহা যোৱা কৰা ৰাস্তা ঘাটবিলাকো সিমান এটা ভাল নাছিল, আৰু আগৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বাছ গাড়ীসমূহ প্ৰায় উত্তৰ অঞ্চলত বন্ধই হৈছিল। কিন্তু কালক্ৰমত হ'ল কি, বৰ্তমান এই অঞ্চলৰ উন্নয়ন তথা বহুতো পৰিস্থিতি ভাল হোৱাৰ ফলত আমি তাত গাড়ী চলাচল কৰাৰ কাৰণে তাৰ লোকেল বজাৰ কমিটিৰ লগত এক আলোচনাত মিলিত হওঁ, আৰু বজাৰ কমিটিয়ে আমাক তাত যোৱাৰ কাৰণে আদৰণি জনাই তেওঁলোকে নিজাববীয়াকৈ এটা ৰেট আমাক দিছে যে আপোনালোকৰ গাড়ীখন যেতিয়া বিজনীৰ পৰা আহিব, খালী গাড়ী আহিব, তাত এজনো যাত্ৰী নাথাকে, ষ্টুডেণ্টখিনি লৈ বিজনীত যাব বা অকণমান যাত্ৰী লৈ যাব। সেই উদ্দেশ্যে তেওঁলোকে আমাক মানে এটা বুজা পৰাৰ মাজত এটা ভাড়া ঠিক কৰি দিছে, আৰু সেই ভাড়া মৰ্মে আমি অহা যোৱা কৰি আছোঁ গাড়ীকেইখন। আৰু আপুনি চাওক, ৰাতিপুৱা 6:30টাত আমি ষ্টুডেণ্টখিনি আনিব যাওঁ, গাড়ীখনত এজনো যাত্ৰী নাথাকে, অকল ড্ৰাইভাৰ হেণ্ডিমেনে গাড়ীখন লৈ যায়। আহোঁতে ষ্টুডেণ্টখিনি আহে, ষ্টুডেণ্টখিনিৰ তেওঁলোকতকৈ হয়তো অকণমান ভাড়াটো বেছি পৰে, আৰু এই লৈ কোনো ষ্টুডেণ্টে আমাক আজিলৈ কোনো ধৰণৰ আপত্তি জনোৱা নাই। তেওঁলোকে হাঁহি মুখে ভাড়া দি আছে, বা যাওঁতেও তেনেকৈ হাঁহি মুখে ভাড়া দি আছে। আমি যেতিয়া আহোঁ, ষ্টুডেণ্টখিনি লৈ আহোঁ, আকৌ 2-2:30মান বজাত স্কুল ছুটি হোৱাৰ পিছত ষ্টুডেণ্টখিনি থ'ব যাওঁ, থৈ আহোঁতে আকৌ গাড়ীখন খালী গাড়ী আহিব লাগে। তাৰ কাৰণে বিষ্ণুপুৰ বজাৰ কমিটিয়ে কিন্তু কোনো আমাৰ লগত তেওঁলোকৰ লিখিত আলোচনা নাই, তেওঁলোকৰ কমিটিখনে এক বুজা পৰাৰ মাজত আমাক তেনেকৈ চলি থাকিব দিছে। আৰু আজিলৈ আমাক, মই ছেক্ৰেটাৰী হিচাপে, কোনো ষ্টুডেণ্টে মোক একো প্ৰশ্ন কৰা নাই, কোনো ষ্টুডেণ্টে আজিলৈ মোক একো লিখিত দিয়া নাই যে আপোনালোকে কিয় ভাড়া বেছি লৈ আছে বা কি কৰিছে, একো হেৰিয়ে নাই। এইটো কমপ্লিটলি বজাৰ কমিটিৰ লগত এটা আলোচনাৰ মাজতহে আমি চলাচল কৰোঁ উত্তৰ অঞ্চলত। আৰু অকল বিষ্ণুপুৰে নহয়, আপুনি এইপিনে আকৌ আমাৰ গাড়ী চলে আপোনাৰ এই বল্লামগুৰিৰ ওচৰৰ ঠাইৰ পৰা, তাতো তেনেকুৱাভাৱে চলে চব গাড়ীবিলাক। আপুনি চাব, যিদিনাখন কাৰ্যালয়, বেংক ইত্যাদি বন্ধ থাকে, খালী গাড়ীখন অহা যোৱা কৰে। তেনে স্বত্বেও আমি গাড়ী চলাই আৰু আছোঁ। আৰু বৰ্তমান যিটো সামগ্ৰীৰ মূল্য, তেল, মোবিল ইত্যাদিত, তেনেহেনকৈ নচলিলে আমাৰ এই অঞ্চলত চলাচল কৰা সম্ভৱ নহয়। 2019 চনৰ পিছত অসম চৰকাৰে ভাড়া কোনো বৃদ্ধি কৰা নাই, পৰিবহণ ভাড়া কোনো ধৰণৰ বৃদ্ধি কৰা নাই। কিন্তু দেখা গৈছে যে বিজনীৰ পৰা যিবিলাক বাছ ভাড়া গৈ আছে বিষ্ণুপুৰলৈকে, বা বিষ্ণুপুৰৰ পৰা বিজনীলৈকে যিবিলাক আহি, তাৰ যাত্ৰী ভাড়া লৈ আছে 30 টকা, যিটো মানে চৰকাৰী ৰেটতকৈ দুগুণ হৈ আছে। অৰ্থাৎ 99 পইচা চৰকাৰী ৰেট হিচাপে 2019 চনৰ পিছত। আৰু 2019 চনৰ পিছত কিন্তু এতিয়ালৈকে ভাড়া বৃদ্ধি হোৱা নাই। তো 2019 চনৰ যেতিয়া আমি ৰেট চাৰ্ট চাওঁ, ৰেট চাৰ্ট মতে 99 পইচা আছে। আৰু এতিয়া যদি আমি চাওঁ বিজনীৰ পৰা বিষ্ণুপুৰৰ দূৰত্ব, বিজনীৰ পৰা বিষ্ণুপুৰৰ দূৰত্ব মাত্ৰ 15 কিলোমিটাৰ, আৰু সেই 15 কিলোমিটাৰ হিচাপে যদি 30 টকা হয়, অৰ্থাৎ ইয়াতে লৈ আছে আপোনাৰ 2 টকা পাৰ কিলোমিটাৰ। আৰু ছাত্ৰ ছাত্ৰীৰ পৰা সেই সূত্ৰে তেওঁলোকে 50% ভাড়া ল'ব লাগে, আৰু 15 টকাৰ 50% হ'ব লাগে 7.5 টকা। কিন্তু ইয়াতে দেখা গৈছে 30 টকাৰ আধা ভাড়া তেওঁলোকে 20 টকাহে লয়। এই ক্ষেত্ৰত এটা ডাঙৰ দুখৰ কথা যে ছাত্ৰ ছাত্ৰীসকলে আজি শিক্ষাৰ ক্ষেত্ৰত যিটো ব্যয়বহুল খৰচ কৰি পেলাই শিক্ষা ল'বলগীয়া হৈ আছে, তাৰোপৰি ভাড়াও যদি বৃদ্ধি হ'ব লাগে, এটা ছাত্ৰ প্ৰতিদিনে যদি তেওঁ ডবল ভাড়া, অৰ্থাৎ 10 টকাকে এক্সট্ৰা এটা ভাড়া যদি বহন কৰিবলগীয়া হয়, প্ৰতি মাহে তাৰ প্ৰায় 300 টকা এক্সেছ গৈ আছে। আৰু এনেকে প্ৰতি বছৰে প্ৰায় তেওঁৰ 3-34 টকা তেওঁৰ বেছি গৈ আছে। এটা পৰিয়ালৰ ক্ষেত্ৰত যদি একাধিক ষ্টুডেণ্ট থাকে, এটাতকৈ দুটা
ষ্টুডেণ্ট যদি বেছি হয় তেতিয়াহ'লে দুজন ষ্টুডেণ্টৰ ক্ষেত্ৰত 3400 আপোনাৰ প্ৰায় 7,000 টকা তেওঁলোকে ভাড়া বেছিকৈ দিবলগীয়া আছিল কেৱল এইটো অহা যোৱাৰ নামত আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো আছেই খৰচ গতিকে আমি চৰকাৰৰ ওচৰত অনুৰোধ ৰাখিম বা বিজলী প্ৰশাসনৰ ওচৰত অনুৰোধ ৰাখিম যে আপোনালোকে এই বিষয়ে দৃষ্টিগোচৰ কৰক যে কেনেধৰণে ভাড়াটোক নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যাতে এই স্কুল ভাড়া যিটো চৰকাৰী ৰেট 7.5 টকা সেই 7.5 টকা যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে সুবিধা পায় তাৰ এটা আমি দাবী উত্থাপন কৰিব বিচাৰোঁ ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে এই বিষয়ে তৎপৰ আগতেও আছিলে এতিয়াও তৎপৰ যে অহা দিনত যাতে ইয়াৰ ভাড়া নিয়ন্ত্ৰণ কৰিব পাৰি আৰু যাত্ৰীসকলৰ পৰাও যাতে আজি যি ভাড়া চৰকাৰে ৰেট নিয়ন্ত্ৰণ কৰিছে 99 পইচা প্ৰতি কিলোমিটাৰ অৰ্থাৎ বিষ্ণুপুৰৰ পৰা যদি আমি 99 পইচা বাদেও দিওঁ 1 টকাও যদি ধৰোঁ প্ৰতি কিলোমিটাৰত 1 টকা হ'লেও বিষ্ণুপুৰৰ পৰা বিজুলী ভাড়া 15 টকা হ'ব লাগে যাত্ৰীৰ পৰাও যাতে 15 টকা ভাড়া লোৱা হয় সেই আমি দাবী উঠাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত